হেল্ল' এভৰিৱান, মই মোৰ ইউটিউব চেনেল লেটছ কেলকুলেটলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিব গৈ আছোঁ নৱম শ্ৰেণীৰ গণিতৰ যিটো নতুন কিতাপ ওলাইছে এই কিতাপখনৰ অনুশীলনী আৰু ওৱানৰ প্ৰশ্নোত্তৰবিলাক আমি আজি আলোচনা কৰিম। প্ৰথম প্ৰশ্ন কি দিছে? বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা। এই ৰুটটোৰ মানটো দশমিকৰ পিছত দুঘৰলৈ ওলাব লাগে। আমি কেনেকৈ উলিয়াম? এইটো এক্সাৰসাইজ R1। এতিয়া ৰুটটোৰ 1 নম্বৰ এইটো ৰুটটো ওলাব দিছে। তো ৰুটটোৰ মানটো ওলাব দিছে, ঠিক আছে। কেনেকৈ উলিয়াম? আমি হৰণ পদ্ধতিৰে উলিয়াম। এইটো 2, ইয়াত দশমিক নাই মানে আমি সদায় কি বুজিম যে লাষ্টত আছে। ইয়াত দশমিক দিয়া নাই মানে যিকোনো সংখ্যাৰ দশমিক নাই মানে আমাৰ ক'ত থাকে? লাষ্টত থাকে। তাৰপিছত আমি যিমান ইচ্ছা সিমান শূন্য দিব পাৰোঁ, অসুবিধা নাই। তাৰপিছত আমি সেই কৰিম, আমি জোৰা বনাম, দুটাকৈ জোৰা বনাম। এইটো 2 শূন্য, এইটো 2 শূন্য, এই দশমিকৰ পৰা এইফালে জোৰা বনাম আৰু সি অকলে আছে। তাৰপিছত আমি হৰণ পদ্ধতি কি আছিলে যে একে বস্তু দি কৰিম, যে ইয়াত একবাৰ দিলে 1, ইয়াতো 1 দিব লাগিব। 1 1 গুণ 1 হৈছে। পিছত আমি কি কৰিম? বিয়োগ কৰিম। বিয়োগ কৰি 2ৰ পৰা 1 গ'লে 1 হৈছে। 2ৰ পৰা 1 গ'লে 1। পিছত আমি দশমিকটো ওপৰত উঠাই দিম। ইয়াত যিহেতু জোৰা একেলগে নামিব দুয়োটা, 1 0 0, ঠিক আছে। তাৰপিছত আমি কি কৰিম? এই যিটো আছে তাৰ দুগুণ কৰিম। 2ৰ লগত 1 পূৰণ কৰিলে 2 হৈছে। 2 দি 100 কিমানবাৰ যায়? এইটো আকৌ কেনেকৈ আমি কৰিম যে 2ৰ লগত ইয়াত যিটো দিম ইয়াত তলতে একে দিব লাগিব, ঠিক আছে। 2ৰ লগত যদি আমি 3বাৰ দিওঁ তে ইয়াতো 3 দিব লাগিব। 3 3 গুণ 9, 3 2 6, 69 কম হয়। 4বাৰ দি চাওঁ, 4 4 4 4 গুণ 16, 7 থাকিল 1, 4 2 গুণ 8 আৰু 1 9, 96। 5বাৰ দিলে 96 ওচৰা আহি গ'ল। তাৰমানে 5বাৰ দিলে কি হৈ যাব? বেছি হৈ যাব। গতিকে আমাৰ 4বাৰ যাব, ইয়াতো 4 দিব লাগিব, ইয়াতো 4 দিব লাগিব, ঠিক আছে। 4 দিলে কিমান হ'ব? 96 হৈছে। এতিয়া আমি কি কৰিম? মাইনাছ কৰিম, বিয়োগ কৰিম। 0ৰ পৰা 6 নাযায়, ইয়াৰ পৰা ধাৰ কৰিম। ইয়াৰ পৰা 1 নিলে ইয়াত 10 হ'ব, 10ৰ পৰা ইয়াত 1 নিলে ইয়াত 10, 10ৰ পৰা 6 গ'লে 4 হৈছে। 10ৰ পৰা 6 গ'লে 4 আৰু পিছত ইয়াৰ পৰা যে 1 নিছোঁ ইয়াত 9 থাকি গ'ল, 9ৰ পৰা 9 ইয়াত 9 থাকি গ'ল, 9ৰ পৰা 9 গ'লে 0, এতিয়া 4 থাকি গ'ল। তাৰপিছত আমি কি কৰিম? এই পিছত 2টা শূন্য আকৌ নমাই দিম, হৈছে। এতিয়া ইয়াত কি কৰিম? এতিয়া চোৱা, ইয়াত কি হ'ব? এই একক দশকৰ ঘৰতটো একে থাকিব আৰু এককৰ ঘৰৰ লগত 24 আছে ন, 24ৰ লগত আৰু এককৰ ঘৰৰ অংকটো আকৌ যোগ কৰিম। 24ৰ লগত আৰু এককৰ ঘৰৰ অংকটো যোগ কৰিম। একৰ ঘৰত কিমান আছে? 4। 24ৰ লগত 4 যোগ কৰিলে কিমান হ'ব? 25 26 27 28, এই 28 মানে 24 যিমান আছে তাৰ লগত আকৌ এই এককৰ ঘৰত 4 আছে, 4টো যোগ কৰি দিম, 28। বা তোমালোকে এনেকৈ মনত ৰাখিব পাৰা, ওপৰত যিটো সংখ্যা আছে দশমিক বাদ দি ওপৰত যিটো সংখ্যা আছে 14ৰ লগত 2 পূৰণ কৰি দিবা। ওপৰৰ সংখ্যাটোৰ লগত 2 পূৰণ কৰি দিবা। 14 2 গুণ 28। এতিয়া 28 দি 400 কিমানবাৰ যায়? এইটো 28 দি যদি আমি দুবাৰ দিওঁ, ইয়াতো 2 ইয়াতো 2, 2 2 গুণ 4, 8 2 গুণ 16, 7 থাকিল 1, 2 2 গুণ 4 একে প্লাছ 5 6 4 বেছি হৈ যায় আমাৰ 400। এবাৰ যাব, এবাৰ দিলে 2 8, ইয়াতো 1 ইয়াতো 1, 1 1 গুণ 1, 8 1 গুণ 8, 2 1 গুণ 2, 2 8 1, ঠিক আছে। ইয়াত 1 দিম, ইয়াতো 1 দিম, ইয়াতো হ'ব 2 8 1। সেটো বিয়োগ কৰিলে ইয়াৰ পৰা 1 নিম 10, 10ৰ পৰা ইয়াত 1 নিম 10, 10ৰ পৰা 1 গ'লে 9, 10ৰ পৰা ইয়াত 1 নিছিলোঁ ইয়াত 9, 9ৰ পৰা 8 গ'লে 1, 1 4ৰ পৰা ইয়াত 1 গৈছে, ইয়াত 3 থাকিল, 3ৰ পৰা 2 গ'লে 1। এতিয়া আমি আৰু কৰিব পাৰোঁ, আৰু মান ওলাব পাৰোঁ, কিন্তু আমাৰ প্ৰশ্নত কৈছিলে যে আনুমানিক মান 2 স্থানলৈ মানে এই উত্তৰত দশমিকৰ পিছত 2 ঘৰ থাকিব লাগে। যিহেতু দশমিকৰ পিছত 2 ঘৰ আমাৰ ওলাই গ'ল, গতিকে আৰু নকৰিলেও হ'ব। গতিকে আমাৰ ৰুটটোৰ মান কি হ'ব? এই ৰুটটোৰ মানটো আমি কি পালোঁ? 1.41, ঠিক আছে। নেক্সট 2 নম্বৰ প্ৰশ্ন কি কৈছে? আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ যে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফলো পৰিমেয়। এনেকুৱা দুটা অপৰিমেয় সংখ্যা লিখিব দিছে। সেই অপৰিমেয় সংখ্যা দুটা যোগ কৰিলে পৰিমেয় হয় আৰু অপৰিমেয় সংখ্যা দুটা পূৰণ কৰিলেও পৰিমেয় হৈ যায়। কি হ'ব আমি চাওঁ। 2 নম্বৰ আমি ধৰি ল'ম যে অপৰিমেয় সংখ্যা দুটা
সংখ্যা দুটা এটা ধৰি লওক √2 আৰু এটা -√2 এটা √2 ধৰিছো আৰু এটা -√2 দিছো এটা কি কৰিব লাগিব এই দুটা যোগ কৰি পৰিমেয় পাব লাগিব এটা যোগফল ওলাইছো এটাকে যোগফল অপৰিমেয় সংখ্যা দুটা যোগ কৰিম তে এটা কি আছে √2 প্লাস আৰু এটা কি ধৰিছো -√2 তে অপৰিমেয় সংখ্যা দুটা যোগ কৰি আমাৰ কি পাব লাগিব পৰিমেয় পাব লাগিব চাও আমি পাওনে নাই তে √2 ঠাইত √2 থাকি গল প্লাস এটো প্লাস আৰু মাইনাস ইনটু কৰি প্লাসে মাইনাসে মাইনাস পিছত √2 ঠাইত √2 থাকি গল পিছত একে বস্তুৰ পৰা একে বস্তু গলে যেনেকৈ 2 ৰ পৰা 2 গলে আমি কিমান পাও 0 3 ৰ পৰা 3 গলে আমি কিমান পাও 0 তেনেকৈ সেম বস্তুৰ পৰা সেম বস্তু গলে √2 ৰ পৰা √2 গলেও 0 এতিয়া 0টো আমাৰ কি কৈছে অপৰিমেয় সংখ্যা দুটা যোগ কৰি পৰিমেয় পাব লাগিব এতিয়া আমি কি জানো 0টো পৰিমেয় না অপৰিমেয় পৰিমেয় কাৰণ আমি 0ক আমি p/q আকৃতিত লিখিব পাৰো কাৰণ 0ৰ তলত একো নাই মানে 1 দিব পাৰো 2 দিব পাৰো এটো p/q আকৃতিত আছে গতিকে 0টো পৰিমেয় হৈ গল ঠিক আছে এতিয়া আমি কি কৰি চাম পূৰণফল কাৰণ আমাৰ প্ৰশ্ন দুটা কৈছে এবাৰ যোগফল আৰু এটা পূৰণফলটো দেখাব গৈছে পৰিমেয় বুলি এটা পূৰণফলটো চাও হয়নে নাই পূৰণফল আমি কি কৰিম এই সংখ্যা দুটা অপৰিমেয় সংখ্যা দুটা আমি পূৰণ কৰি চাম এটা √2 ইনটু -√2 ঠিক আছে এটো প্লাস আৰু মাইনাস ইনটু কৰি প্লাস মাইনাসে মাইনাস আৰু √2 আৰু √2 পূৰণ কৰিলে √2 স্কয়াৰ ঠিক আছে যেনেকৈ আমাৰ x আৰু x পূৰণ কৰিলে x আৰু x স্কয়াৰ হয় যেনেকৈ সেম বস্তু পূৰণ কৰিলে এটো স্কয়াৰ হৈ যাব মাইনাসৰ ঠাইত মাইনাস থাকি গল স্কয়াৰ আৰু ৰুটে কেনসেল হৈ কি ওলাব 2 ওলাব এটা -2 পালো তে -2 কি এটা পৰিমেয় সংখ্যা কাৰণ এটো p/q আকৃতিত লিখিব পাৰো গতিকে আমি অপৰিমেয় সংখ্যা দুটা যোগফলও আমি পৰিমেয় পালো পূৰণফল আৰু পৰিমেয় পালো ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 3 কৰিম কোৱেশ্চন নম্বৰ 3 কি কৈছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা ঠিক আছে সংখ্যা ৰেখাত -5 আৰু 5ৰ মধ্যবৰ্তী মানে মাজত অখণ্ড সংখ্যা কি থাকে আমাৰ লিখিব কৈছে 3 নম্বৰ আমি সংখ্যা ৰেখাটো এনেকৈ আঁকিব পাৰো সংখ্যা ৰেখাটো এনেকৈ আঁকিব পাৰো ঠিক আছে সংখ্যা ৰেখাৰ মাজত কি থাকে 0 থাকে সোঁফালে ধনাত্মক আৰু বাওঁফালে ঋণাত্মক সোঁফালে ধনাত্মক হলে এটো 1 2 3 4 5 বাওঁফালে -1 -2 -3 -4 -5 ঠিক আছে এইবিলাক কিন্তু সমান সমান দূৰত্বত হ'ব ঠিক আছে এতিয়া আমাৰ প্ৰশ্ন কি কৈছে যে -5 আৰু 5ৰ মাজত থকা অখণ্ড সংখ্যা কি কৈছে আমাৰ এইকেইটা হ'ব -5 আৰু 5ৰ মাজত অখণ্ড সংখ্যা যে -5 আৰু 5ৰ মাজত কি হ'ব কি হ'ব যে -4 হ'ব তাৰ পিছত -3 হ'ব -2 হ'ব -1 হ'ব 0 হ'ব 1 হ'ব 2 তাৰ পিছত 3 4 5টো নহ'ব কাৰণ 5ৰ মাজত গতিকে -5 আৰু 5ৰ মাজত অখণ্ড সংখ্যাবোৰ হ'ল এইকেইটা ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 4 4 নম্বৰ প্ৰশ্ন কি কৈছে সূচক বিধি a⁴m হৰণ a⁴n = a⁴m - n এইবিলাক আমি পাইছিলো আগত ইমানত এই বিধিটোত m = n m আৰু n সমান লৈ m ৰ মান n বহাব পাৰো বা n ৰ মান m বহাই লৈ প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰা যে a⁴0 = 1 ঠিক আছে তে এইটো আমি লিখি লম কি দিয়া আছে এটো 4 নম্বৰত এটো দিয়া আছে যে দিয়া আছে এটো a⁴m হৰণ a⁴n = a⁴m - n হৈছে আৰু এটা কি দিয়া আছে m = n হৈছে m = n এই দুটা দিয়া আছে আৰু কি প্ৰমাণ কৰিব লাগে যে a⁴0 = 1 ঠিক আছে আমি কেনেকৈ কৰিম আমি এটো কৰি যাও এটো আমি কৰি যাও এটো a⁴m হৰণ a⁴n a⁴m ওপৰত হৰণ মানে এটো হৰণ চিন a⁴n টো তলত a⁴m - n যেনেকৈ আছে তেনেকৈ লিখি দিলো হৈছে তাৰ পিছত কি কৰিম আমি a⁴m = n দিছে নহয় এই মানে m ৰ ঠাইত n লিখিম গুটি কেইটা যত m পাম তাতে n লিখিম তে এই ঠাইত m ৰ ঠাইত আমি কি লিখিম n এটো প্ৰশ্ন দিয়া আছে m = n তে m ৰ ঠাইত আমি লিখি দিছো n
আকৌ বাকী তলতো একে থাকিব a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ আকৌ m অৰ্থাৎ য'ত m পাম তাতে n লিখিম n m ইকুৱেল m অৰ্থাৎ n লিখিছোঁ মাইনাছ অৰ্থাৎ মাইনাছ n অৰ্থাৎ n লিখিছোঁ হৈছে এতিয়া a টু দি পাৱাৰ n 5 দি 5 কেইবাৰ যায় এবাৰে যায় 5 দি 5 হৰণ কৰিলে 5 1 গুণ 5 এবাৰে যায় তে সেম বস্তু কেইবাৰ যাব এবাৰ যাব তে এটো 1 থাকিল ইকুৱেল টু আৰু a টু দি পাৱাৰ সেম বস্তু পৰা সেম বস্তু গলে একে বস্তু পৰা একে বস্তু গলে n - 1 কি হ'ব 0 হ'ব এইটো আমাৰ প্ৰমাণ কৰিব দিছে যে a টু দি পাৱাৰ 0 ইকুৱেল টু 1 সিধাকে লিখি দিলে যে a টু দি পাৱাৰ 0 ইকুৱেল টু 1 ঠিক আছে একেবাৰে সহজ তাৰ পিছত কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 টো কি কৈছে সূচক বিধি a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m - n ত m ইকুৱেল টু 0 লৈ প্ৰমাণ কৰা যে a টু দি পাৱাৰ - n ইকুৱেল টু 1/n ঠিক আছে আমাৰ দিয়া আছে কি দিয়া আছে ইয়াত দিয়া আছে এটো লিখি ললো যে a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m - n আৰু m ইকুৱেল টু m ৰ মান কিমান বহাব দিছে 0 ঠিক আছে এতিয়া আমি কি কৰিম a টু দি পাৱাৰ m ওপৰত হৰণ অৰ্থাৎ হৰণ a টু দি পাৱাৰ m ওপৰত হৰণ অৰ্থাৎ হৰণ আৰু a টু দি পাৱাৰ n টো তলত হৈছে এটো যেনেকৈ আছে তেনেকৈ লিখি দিছে a টু দি পাৱাৰ m - n এতিয়া আমি কি কৰিম এই m ৰ ঠাইত কি বহাই দিম 0 বহাই দিম য'ত য'ত m পাম তাতে 0 বহাই দিম তেতিয়ালে a টু দি পাৱাৰ m ৰ ঠাইত বহাই দিম 0 আর বাকি সব একই থাকিব এ একে ওপৰত n একে এটো ভুলত দি দিলো এটো a টু দি পাৱাৰ ইয়াত লিখি দিছো a টু দি পাৱাৰ m অৰ্থাৎ কি দিম 0 এটো মাইনাস n হৈছে এতিয়া a টু দি পাৱাৰ 0 মানে আমি কি জানো a টু দি পাৱাৰ 0 মানে 1 আর তলত যেটো আছে এটো a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ 0 মাইনাস n মানে 1 মাইনাস n ঠিক আছে তো এইটো আমাৰ প্ৰমাণ কৰিব দিছে সিধাকে লিখি দিলে হল a টু দি পাৱাৰ মাইনাস n ইকুৱেল টু 1/a টু দি পাৱাৰ n ঠিক আছে নেক্সট 6 নম্বৰ কি কৈছে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাউ আৰু লসাগু স্থিৰ কৰা মৌলিক উৎপাদক উলিয়াই গসাউ আৰু লসাগু ওলাব দিছে সংখ্যা দুটাৰ ঠিক আছে আমি চাও এটা 6 1 নম্বৰ কিমান দিছে 3 2 1 আৰু এটা 3 9 6 হৈছে 3 2 1 3 9 6 এটা একেটাৰ উৎপাদক উলিয়াও 3 2 1 ৰ উৎপাদক কিমান দি যাব 2 ৰে না যায় এটো যোগ কৰিছা 2 কে 3 3 3 6 যোগ কৰি 6 পাইছো যোগ কৰি 6 পাইছো এটো 3 ৰে যায় গতিকে পুৰা সংখ্যাটো 3 ৰে যাব গতিকে 3 ৰে দিলে 3 1 গুণ 3 হৈছে তো 3 দি 2ক না যায় তো দুটা সংখ্যা লব লাগিব দুটা সংখ্যা ললে আমি এটা শূন্য দিব লাগিব তো 3 দি 21 3 7 গুণ 21 হৈছে পিছত 107 এটো 2 ৰে না যায় 3 ৰে যাব না নাই 7 কে 8 8 হলে 3 ৰে না যাব 4 ৰে না যাব 5 ৰে তো না যায় 6 ৰে 7 ৰে 8 ৰে এটো 10 ৰে এটো আৰু না যায় ঠিক আছে গতিকে এটোৰ উৎপাদক এটো ইমানখিনি থাকিব পিছত আৰু এটা 396 ন 396 এটোৰ উৎপাদক উলিয়াই লও 396 ত কিমান দি যাব 2 ৰে তো এটো 396 3 ৰে যায় না নাই 9 6 15 16 17 18 হলে 3 দি যাব 3 1 গুণ 3 3 3 গুণ 9 3 2 গুণ 6 ঠিক আছে তাৰ পিছত এতিয়া 3 দি দিছো এতিয়া আকৌ 3 দি 3 4 5 6 আকৌ 3 দি যাব 3 দি দিলে 3 4 গুণ 12 তে 13 পৰা 12 গলে 1 আকৌ 12 3 4 গুণ 12 তে 2 দি দিলে 2 2 গুণ 4 2 2 গুণ 4 আকৌ 2 দিলে 2 11 গুণ বা 2 1 গুণ 2 2 1 গুণ 2 হৈছে গতিকে 3 2 1 ৰ কি পালো 3 21 ৰ উৎপাদক কি পালো 3 আৰু 107 3 * 107 আৰু 396 ৰ উৎপাদক কি পালো 396 ৰ উৎপাদক পালো 396 ৰ উৎপাদক কি পালো 3 দুটা পালো 3 দুটা 2 দুটা আৰু 11 এটা হৈছে এটা আমাৰ কি ওলাব দিছে 6 নম্বৰত গসাউ আৰু লসাগু হৈছে তে গসাউ প্ৰথমত গসাউ উলিয়াও গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক ঠিক আছে সাধাৰণ উৎপাদক মানে কমন কি আছে চোৱা ইয়াত 3 এটো কমন আছে গতে কমন দুটাৰ পৰা এটা আহিব আৰু কমন আছে নাই আৰু কমন নাই আকৌ 107 বাকি 107 কত নাই বা ইয়াত 3 আছে বাকি 3 নাই 2 আছে ইয়াত 2 নাই গতে কমন গসাউ 3 হ'ব ঠিক আছে আৰু পিছত লসাগু তো লসাগুটো কি হ'ব এই কমনটো আহিবই দুটা 3 ৰ পৰা এটা 3 আহিব আৰু বাকি সব আহি যাব তো বাকি কি আছে
3 আছে 2 দুটা আছে 11 আছে আৰু 104 আছে 107 আছে 107 ঠিক আছে এইকেইটা আমি যদি পূৰণ কৰোঁ পূৰণ কৰিলে আমি পাওঁ 42372 পূৰণটো তোমালোকে নিজে নিজে কৰিবা এটা পূৰণ কৰিলে পাবা 42372 ঠিক আছে নেক্সট 2 নম্বৰটো আমি কৰোঁ সাইড 2 নম্বৰটো কিমান দিছে 455 আৰু 42 455 42 হৈছে এইটোৰ উৎপাদক উলিয়াও 455 কিমানৰে যাব 455 তো 5 ৰে যাব লাষ্টত 5 আছে তেতিয়া 5 ৰে যাবই তো 5 9 গুণ 45 আৰু 5 1 গুণ 5 হৈছে তে 91 আমি জানো 7 ৰে যায় এটো 7 ৰে গলে 7 13 7 ল 13 পূৰণ কৰিলে এটো 13 ৰ লগত 7 যদি পূৰণ কৰো 3 7 গুণ 21 আৰু 7 থাকিল 2 7 1 7 8 9 91 হৈছে গতিকে 13 বাৰ যায় 13 কাদি একদি না যায় তে মানে থাকিব আৰু 42 উলাই লও 42 ৰ উৎপাদক কি হ'ব 2 দি দিও 2 2 গুণ 4 2 1 গুণ 2 আকৌ 3 দি দিলে 3 7 গুণ 21 7 আৰু না যায় গতিকে একেটাৰ উৎপাদক লিখি লও 4 5 5 ৰ উৎপাদক কি পালো যে 5 পালো 7 পালো আৰু 13 এটাৰ উৎপাদক কেটা লিখি লৈছো আৰু 42 আৰু এটা 42 ৰ উৎপাদক কেটা লিখো 42 ৰ উৎপাদক 2 আছে 3 আছে 7 আছে ঠিক আছে এটা আমাৰ কি ওলাব লাগে গখাও আৰু লখাও তে গখাও মানে গৰিষ্ঠ সাধাৰণ উৎপাদক কি আছে ইয়াত কি এক এক বস্তু কি আছে এটা দেখা পাই আছো যে ইয়াত 7 আছে ইয়াতো 7 এইটো 7 7 একে আছে ন গতিকে আমাৰ গখাও হ'ব 7 আৰু কিবা একে আছে নে আৰু একো নাই তা লখাও কি হ'ব লখাও হ'ব কমনটো আহিবই আৰু বাকি যিবিলাক আছে সেইবিলাক আহি যাব কি আছে 5 আছে 13 আছে 2 আছে 3 আছে হৈছে এইকেইটা পূৰণ কৰিলে আমি পাম 2730 তোমালোকে নিজে পূৰণ কৰি চাবা পূৰণ কৰিলে এটো পাবা ঠিক আছে পিছত 6 ৰ 3 নম্বৰটো কি আছে 408 আৰু 170 6 ৰ 3 নম্বৰটো আছে 408 আৰু 170 ঠিক আছে 408 ৰ উৎপাদক উলিয়াও 408 ৰ উৎপাদক 2 দি দিও তো 2 2 গুণ 4 শূন্যটো নামিব পিছত 2 4 গুণ 8 আকৌ 2 দি দিলে এটো 2 1 গুণ 2 শূন্যটো নামিব 2 2 গুণ 4 আকৌ 2 দি দিলে 2 5 গুণ 10 2 1 গুণ 2 হৈছে পিছত এটো 5 1 আছে 3 দি যাব ন 3 দি কাৰণ এই দুটা যোগ কৰি 6 হৈছে 6 3 দি যায় এটো যাব 3 3 1 গুণ 3 5 ৰ পৰা 3 গলে 2 21 3 7 গুণ 21 হৈ গল উত্তৰটো একো না যায় গতিকে 408 ৰ উৎপাদক এটা পিছত লিখিলাম আগত এটোৰ উৎপাদক উলিয়াইলো আৰু 170 তো 170 লাষ্টত কি আছে শূন্য আছে লাষ্টত শূন্য থাকিলে মানে তো 2 দিও যাব আৰু 5 দিও যাব শূন্য থাকিলে 5 দি যাবই আচ্ছা 2 দি দিও এটো 2 8 গুণ 16 17 পৰা 16 গলে 1 10 2 5 গুণ 10 পিছত 5 দি দিলে 5 1 গুণ 5 5 8 পৰা 5 গলে 35 5 7 গুণ 35 হৈছে 17 আৰু না যায় গতিকে উৎপাদক এটা লিখি লও 408 ৰ উৎপাদক এটা কি পাইছো লিখি লও 2 * 2 * 2 * 3 * 17 হৈছে আৰু 170 ৰ উৎপাদক কি পাইছো 2 * 5 * 17 এতিয়া আমি চাম গখাও হৈছে গখাও মানে কমন কি আছে চোৱা ইয়াত 2 আছে ইয়াত 2 আছে কমন আৰু 5 আছে 5 নাই এয়া 17 এটো 17 এই দুটা কমন ন 2 আৰু 17 গতিকে গখাও হ'ব এই দুটা 2 ৰ পৰা এটা 2 আৰু এই দুটা 17 ৰ পৰা এটা 17 তো 17 ৰ 2 পূৰণ কৰিলে আমি কিমান পাম 34 34 হৈছে আৰু এতিয়া লখাও কি আহিব লখাও এই কমন দুটা প্ৰথমত লিখি লবা দুটা 2 ৰ পৰা এটা 2 আহিছে দুটা 17 ৰ পৰা এটা 17 আহিছে আৰু কি আহিছে এইটো লিখি দিয়া বাকিবিলাক 2 2 3 আৰু ইয়াত কি থাকিল 5 ঠিক আছে এইকেইটা পূৰণ কৰিলে আমি তোমালোকে পাবা 2040 ঠিক আছে এটো 6 নম্বৰ হল নেক্সট কিমান নম্বৰ 7 নম্বৰ কি কৈছে 7 নম্বৰ প্ৰশ্ন কৈছে 2/11 আৰু 1/6 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা মানে এই সংখ্যা দুটাৰ মাজত কি পৰিমেয় সংখ্যা আছে তাৰ ভিতৰত দুটা পৰিমেয় সংখ্যা লিখিব গৈছে এই দুটা সংখ্যাৰ মাজৰ দুটা পৰিমেয় সংখ্যা
আমি চাওঁ কেনেকৈ লিখিম 2/11 আৰু 1/6 2/11 আৰু 2/11 আৰু 1/6 ঠিক আছে আমি এনেকৈ লিখি ল'ম 2/11 হৈছে আৰু 1/6 হৈছে তে 2/11 এনেকৈ লিখি ল'ম আৰু 1/6 এনেকৈ পূৰণ হিচাপে লিখি ল'ম পিছত এইটোৰ তলতটো এইটোত দিম এইটোৰ তলতটো এইটোত দিম আমাৰ মানে লব আৰু হৰটো একে হ'ব লাগে তলত দুটা একে থাকিব লাগিব একে কৰিব লাগিব গতিকে আমি এনেকৈ কৰিবলৈ কি কৰিম এইটোৰ তলতটো এইটোত পূৰণ কৰিম আৰু এইটোৰ তলতটো এইটোত পূৰণ কৰিম গতিকে এইটো লিখি আছো গতিকে আৰু এটাৰ তলত কি আছে 6 তে ইয়াতো 6 দিম ইয়াতো 6 তে 6 দুগুণ 12 আৰু 6 আৰু 11 66 আৰু ইয়াত 6 দিছো তে এইটো লিখোতে কি কৰিম তাৰ তলতটো ইয়াত দিম ইয়াতো 11 ইয়াতো 11 11 গুণ 11 আৰু 6 11 66 হৈছে এতিয়া এই দুটা সংখ্যাৰ মাজত আমি কেইটা পৰিমেয় সংখ্যা লিখিব লাগে দুটা ঠিক আছে দুটা পৰিমেয় সংখ্যা আমি কি কৰিম দুটা দিছে নহয় আমি ওপৰতো 3 তলতো 3 দি পূৰণ কৰিম ইয়াতো ওপৰতো 3 তলতো 3 দি পূৰণ কৰিম ঠিক আছে পূৰণ কৰিলে তো কিমান হ'ব 3 দুগুণ 6 3 1 গুণ 3 হৈছে আৰু 3 6 গুণ 18 3 6 গুণ 18 8 হাত থাকিল 1 3 6 গুণ 18 কে 19 হৈছে আৰু এইটো পূৰণ কৰিলে 3 11 33 আৰু এইটো একে পূৰণ কৰিলে আগৰ নিচিনা একে থাকিব 198 গতিকে এই দুটা সংখ্যাৰ মাজত আমি দুটা পৰিমেয় সংখ্যা কি হ'ব এটাকে 2/11 আৰু 1/6 মাজত থকা দুটা পৰিমেয় সংখ্যা হল এইটো তলত একে আছে ওপৰটো চোৱা এইটো 33 এইটো 36 33 আৰু 36 সমান 33 34 35 দুটা থাকি গ'ল নহয় সেই দুটা লিখি দিবা তাৰ মানে 35 33 পিছত 34 ন 34 ৰ পাই 198 আৰু কি আছে 34 ৰ পিছত 35 তাৰ পিছত 36 তাৰ মাজত লিখিব গৈছে দুটা 34 পিছত 35/198 এই দুটাৰ মাজত তলতটো একে আছে ওপৰত দুটাৰ মাজত দুটা সংখ্যা লিখি দিলে হ'ল 33 আৰু 36 ৰ মাজত 33 পিছত 34 35 36 এই দুটা হ'ব এই দুটা সংখ্যাৰ মাজৰ দুটা পৰিমেয় সংখ্যা উত্তৰত তোমালোকে এটো বেলেগ বেলেগ পাবা কাৰণ এটোৰ সবৰ বেলেগ বেলেগ ওলাব গুটি কেইটা শুদ্ধ ঠিক আছে পিছত আমি নেক্সট 8 নম্বৰ কৰিম 8 নম্বৰ কি কৈছে সৰল কৰা কি দিছে √10 * √5 এটো সৰল কৰিব কৈছে তলত কি দিছে √2 ৰ মান দিয়া দিছে 1.41 হলে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কিমান হ'ব √2 ৰ মান বহাব দিছে 1.41 হৈছে 1.41 যত √2 পাম তাত 1.41 বহাই দিম এতিয়া চোৱা 10ক আমি 2 পূৰণ 5 লিখিব পাৰো 2 5 গুণ 10 আৰু √5 টো আমি 5 তে ৰাখি দিছো এতিয়া এটো আমি পাট কে লিখিব পাৰো এটো √2 বেলেগ √5 টো বেলেগ আকৌ এটো √5 টো বেলেগ হৈছে √5 টাত আমি কি লিখিব পাৰো 1.41 যত কাৰণ এটো মান দিয়া আছে √2 ৰ মান 1.41 ইনটু এটা এক এক সংখ্যা দুটা পূৰণ কৰিলে যেনেকৈ x * x পূৰণ কৰিলে আমি জানো কি পাও x² পাও তে √5 * √5 কি হ'ব √5² তো 1.41 ইনটু স্কয়াৰতে কেনসেল হৈ 5 হৈছে এটো পূৰণ কৰি দিয়া 141 ৰ লগত 5 পূৰণ কৰিলে 5 1 গুণ 5 4 5 গুণ 20 ৰ 8 থাকিল 2 5 1 গুণ 5 6 7 705 পিছত দশমিকটো কেনেকৈ বহাবা ইয়াত কেই ঘৰ আগত দশমিক আছে এক ঘৰ দুই ঘৰ হুফালৰ পৰা 1 2 তে ইয়াতো দুই ঘৰ আগত দশমিক বহাই দিবা ঠিক আছে পিছত আমি লগ পাম আমি নেক্সট পিছৰ কোৱেশ্চন বিলাকত